Hello my dear brothers and sisters, সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 ম্যাথমেটিক্সৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যাটো আলোচনা কৰিম। এইটো চেনেলত এইটো আমাৰ ক্লাছ 10 ম্যাথমেটিক্সৰ সেকেন্ডটো ভিডিঅ' হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত আমি ৰিভিজন 1 টো আলোচনা কৰিছিলো। যদি তোমালোকে এইটো চোৱা নাই তো আমি ডেসক্ৰিপচনৰ লিংকটো দি দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আমি এতিয়া বাস্তৱ সংখ্যা চেপ্টাৰটো আৰম্ভ কৰো। আমাৰ চেপ্টাৰৰ নাম কি হয়? বাস্তৱ সংখ্যা। ইংলিছত ইয়াকে কি কোৱা হয়? ৰিয়েল নাম্বাৰ। আমি ক্লাছ 6 ৰ পৰা বিভিন্ন ধৰণৰ সংখ্যা বিষয়ে আলোচনা কৰিয়ে আছো, হয় নাই? আমাক এতিয়া ক্লাছ 10 ৰ প্ৰথম চেপ্টাৰটোৰ নাম কি হয়? বাস্তৱ সংখ্যা। ৰিয়েল নাম্বাৰ ইংলিছত কোৱা হয়। বাস্তৱ সংখ্যা কাক কোৱা হয়? পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। এই দুই ধৰণৰ সংখ্যা যেতিয়া একেলগে লগ লাগি মেলি কি হৈছে? বাস্তৱ সংখ্যা গঠিত হৈছে। গতিকে বাস্তৱ সংখ্যাত কি সংখ্যাবিলাক আছে? পৰিমেয় সংখ্যাবিলাকো আছে আৰু অপৰিমেয় সংখ্যাবিলাকো আছে। এই দুই ধৰণৰ সংখ্যা লগ লাগি কি হৈছে? বাস্তৱ সংখ্যা। আমাৰ যিমানবিলাক সংখ্যা আছে গোটেই সংখ্যাবিলাক লগ লাগি মেলি কি হৈছেগে? বাস্তৱ সংখ্যা। আমি 6 ৰ পৰা বিভিন্ন 6ত আমি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা বিষয়ে আলোচনা কৰিলো। তাৰ পিছত যেতিয়া 7ত আহিলো তাত অখণ্ড সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলো। তাৰ পিছত যেতিয়া 8 আৰু 9ত তাত আমি কি পঢ়িছিলো? যিবিলাক পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। এতিয়া চোৱা ক্লাছ 10ত আমি কি পাইছো? এই গোটেই সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যা, এই দুই ধৰণৰ সংখ্যা গোটেই সংখ্যাবিলাক লগ লাগি কি হৈছেগে? বাস্তৱ সংখ্যা। বুজি পাইছানে? এতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা। এতিয়া এই পৰিমেয় সংখ্যাত কি সংখ্যাবিলাক আছে? অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, এই গোটেই সংখ্যাবিলাক ক'ত সোমাই আছে? আমাৰ পৰিমেয় সংখ্যাত। আৰু অপৰিমেয় সংখ্যা আছিলে কি সংখ্যা আছিলে? যিবিলাক সংখ্যা আমি p/q আৰ্হিত কি কৰিব নোৱাৰো? প্ৰকাশ কৰিব নোৱাৰো। তেনে সংখ্যাবিলাক কি আছিলে? অপৰিমেয় সংখ্যা। √2, √3 এনে ধৰণৰ সংখ্যাবিলাক কি আছিলে? অপৰিমেয় সংখ্যা। বুজি পালানে? এতিয়া এই গোটেই সংখ্যাবিলাক লগ লাগি আমি কি সংখ্যা পাইছোগে? বাস্তৱ সংখ্যা। এতিয়া আমি এই চেপ্টাৰৰ আমাৰ প্ৰথম উপপাদ্যটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি দিছে? দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব বুলি কৈছে। যদি দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b যদি দিয়া থাকে তেতিয়া কি কৈছে? এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব বুলি কৈছে। যদি আমাক অখণ্ড সংখ্যা যিকোনো দুটা অখণ্ড সংখ্যা দিয়ে তেতিয়া কি হ'ব? a আৰু b যদি দিয়ে তেতিয়া অন্য এনে দুটা অদ্বিতীয় সংখ্যা থাকিব বুলি কৈছে। অদ্বিতীয় দুটা সংখ্যা থাকিব। এটো কি থাকিব? আমাক a আৰু b দিয়া থাকিলে আৰু কি থাকিব বুলি কৈছে? q আৰু r থাকিব। বুজি পাইছানে কিবা তোমালোকে? বুজি পাইছানে? এইটো তোমালোকে কিবা নাই পোৱাগে, হয় নাই? এইটো বুজাৰ আগতে আমি এটা হৰণ অংক কৰো। আহা, হৰণ অংক সকলোৱে জানানে? আহা আমি এটা প্ৰথম এটা হৰণ অংক কৰো। আহাচোন এতিয়া উদাহৰণস্বৰূপে 13ক যদি আমি 3 এ যদি হৰণ কৰো তেতিয়া কি পাম? 3 4 গুণ কিমান হ'ব? 12। 12 হলে মানে কিমান বাকি থাকিব? 1 বাকি থাকিলে। এতিয়া চোৱা প্ৰত্যেকটো প্লেছৰে কি হয়? প্ৰত্যেকটো ঠাইৰে একোটা নাম আছে। ইয়াৰ এটো কি কোৱা হয়? এটো ভাগশেষ। ইংলিছত কোৱা হয় ৰিমাইণ্ডাৰ। আৰু ফৰটো কি কোৱা হয়? ভাগফল। এটো কি কোৱা হয়? কুইচেণ্ট। আৰু এইটো কি কোৱা হয়? 13 টো কি হয়? এটো হৈ গ'ল ডিভিডেণ্ড। ইংলিছ আৰু অসমীয়াত কোৱা হয় ইয়াক ভাজক। আৰু এইটো যেটো 3 আছে এটো হৈ গ'ল ভাজ্য। ইংলিছত কোৱা হয় ইয়াক ডিভিজাৰ। এতিয়া চোৱা
এইটো যেটো ভাগ হেক আছে ইয়াক ৰিপ্ৰেজেন্ট কৰা হয় স্মল লেটাৰ r আৰু যেটো ডিভিডেন্ড আছে এটো ডিভিডেন্ডটো কোৱা হয় ৰিপ্ৰেজেন্ট কৰা হয় স্মল a আৰু যেটো কুৱেশ্চন আছে কুৱেশ্চনটো কিহে প্ৰকাশ কৰা হয় এটো q ৰে আৰু ডিভিজৰ যেটো ডিভিজৰ আছে ভাজ্য এটো কিহে প্ৰকাশ কৰা হয় b ৰে বুজি পাছানে ইয়ালৈকে এতিয়া চোৱা তোমালোকে সকলে হৰণ কৰিব অংক কৰিব জানাই হয় নাই আমি এইবিলাক এইগিটা প্লেছৰ নাম আগতেও পাই আহিছো নাই আহিছো গটিকে এটো এটা ফৰ্মুলা আছে কি আছিল ভাজক ইকুৱেল টু ভাজ্য পূৰণ ভাগফল যোগ কি আছিল ভাগশেষ আসলে নাই এটো পাইছা সকলোৱে ইংলিছত কি কোৱা হয় ডিভিডেন্ড ভাজ্যটো কি আছিল ভাজ্যটো কোৱা হয় ডিভিজাৰ পূৰণ ভাগফল কি আছিল ভাগফলটো কি কৈছিল কুৱেশ্চন প্লাস আৰু কি আছিল ভাগশেষটো কি কয় ৰিমাইন্ডাৰ এতিয়া চোৱা ডিভিডেন্ডক আমি কিহে ৰিপ্ৰেজেন্ট কৰিছিলো ডিভিডেন্ডক a ৰে ইকুৱেল টু ডিভিজৰটো কিহে b ইনটু কিমান আছে q টো কিহে ৰিপ্ৰেজেন্ট স্মল q কুৱেশ্চনটো কিহে ৰিপ্ৰেজেন্ট কৰিছিলো কুৱেশ্চন প্লাস কি আছিল ৰিমাইন্ডাৰটো কিহে ৰিপ্ৰেজেন্ট কৰিছিলো r এতিয়া চোৱা আমাৰ উপপাদ্যটো কি দি আছিল a ইকুৱেল টু bq প্লাস r মানে কি হয় যেতিয়া আমি ডিভিজৰটোক আমি কি ডিভিজন মানে কি হয় যেতিয়া আমি ভাগশেষটোক এচোৱা আমাক কি দিয়া আছে দুটা অখণ্ড সংখ্যা দিয়া আছে ইয়াত 3 আৰু অখণ্ড সংখ্যা দুটা যোগাত্মক অখণ্ড সংখ্যা দুটা হল 3 আৰু কি হয় 13 আছিল ইয়াত বুজি পাছা না ইয়াত 3 আৰু 13 13ক যেতিয়া আমি 3 ৰ হৰণ কৰিলো তেতিয়া কেইবাৰ গল 4 বাৰ 4 3 গুণ 12 তেতিয়া আৰু কি দুটা সংখ্যা থাকে বুলি কৈছিলে অদ্বিতীয় সংখ্যা q আৰু r থাকিব বুলি কৈছিলে আম প্ৰথম a আৰু b এই দুটা দিছিলে হৈ লৈছো আমাক যোগাত্মক অখণ্ড সংখ্যা আৰু যেতিয়া আমি হৰণ কৰিলো তেতিয়া ভাগফল কি পালো q আৰু r এটোই হয় না এটোই আমাৰ যেটো হৰণ আমি যেটো হৰণ অংক হয় হেতুকে এনেকে ধুনিয়াকে মানে কি কৰি দিছে এটো এৰেঞ্জ কৰি দিছে হয় না আৰু এই ফৰ্মুলাটো এনেদৰে আগতে আমি পাই আছো ভাজক ইকুৱেল টু ভাজ্য পূৰণ ভাগফল প্লাস ভাগশেষ কিন্তু এটো কি হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকাই কি কৰিছে এটো শৰ্ট ফৰ্মত কি লিখিছে a ইকুৱেল টু bq প্লাস r বুজি পালা না এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মানে কি হয় এটা হৰণ অংক হয় না এটো হৰণ অংক গতিকে ইয়াত এটা কন্ডিশন আছে কিন্তু r টো কি হ'ব 0 হ'ব নহয় 0 তকৈ ডাঙৰ হ'ব কিন্তু b তকৈ কি হ'ব সৰু হ'ব r টো হয় 0 হ'ব নহয় 0 তকৈ কি হ'ব ডাঙৰ হ'ব কৈছে কিন্তু এটো যেটো b আছে আমাৰ এটো ভাজ্যতকৈ কি হ'ব নোৱাৰিব এ ভাজ্যতকৈ ডাঙৰ হ'ব নোৱাৰিব এতিয়া চোৱা ইয়াত ভাগশেষটো কিমান আহিছে 1 আহিছে এই ভাজ্যতকৈ সৰু হয় না নহয় সৰু হয় কিন্তু আমাৰ এটা শৰ্ত হ'ব যে ভাগ ৰিমাইন্ডাৰটো কি হ'ব হয় 0 হ'ব নহয় 0 তকৈ ডাঙৰ কিন্তু ভাজ্যতকৈ কি হ'ব নোৱাৰিব ডাঙৰ হ'ব নোৱাৰিব বুজি পালানে ইয়ালৈকে এইটোই কি হয় আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এতিয়া আমি ইউক্লিড ডিভিজন এলগৰিথম এটো আলোচনা কৰো আহা বিধি এতিয়া চোৱা ইউক্লিডৰ কলন বিধিনো কি হয় ইউক্লিডৰ কলন বিধি আমাৰ দুটা সংখ্যা কি উলিয়াব ব্যৱহাৰ কৰা হয় আমাৰ HCF গসাগু উলিয়াবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় আমাৰ কলন বিধি এতিয়া চোৱা আমাক দুটা সংখ্যা দিয়া আছে 135 আৰু 225 ইয়াৰ আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আহাচোন কেনেদৰেনো গসাগু উলিয়াই তাৰ কৰি চাও আহা এটা 225 135 and 225 কোনটো ডাঙৰ হয় 225
225 ক কিহে ডিভাইড কৰিম 135 ৰে কেবাৰ যাব এবাৰ যাব হয় নাই প্ৰথমে 135 0 কিমান হ'ব ইয়াত 90 হয় নাই এতিয়া চোৱা আমাৰ এটো কি আছিল এটো ভাজ্য আৰু এটো কি হল ভাগফল এতিয়া আমি এটো ভাগ হেক কি পাইছো এতিয়া ইউক্লিডৰ আমাৰ সাধাৰণ নৰমেলত কি হয় যেতিয়া আমি নরমালি হৰণ কৰো তেতিয়া কি কৰো আমি 90 পালো হয় নাই যেতিয়া যেহেতু এটো ভাজ্য হয় ভাজ্যতকৈ সৰু পাইছো গটিকে আমি ভাগ হেকটো কিমান 90 ৰে ৰাখি দিম কিন্তু যেতিয়া কলন বিধি ইউজ কৰিম কলন বিধি ইউজ কৰিব হলে মানে কি হয় ইউক্লিডৰ কলন বিধি মতে কি হয় যেটো যেতিয়ালৈকে আমি শূন্য নেপাও তেতিয়ালৈকে আমি কি কৰিম মেছটো কৰি থাকিম এতিয়া আমি কি হল ইয়াত ৰিমাইন্ডাৰ কিমান পালো এটো ভাগ হেক 90 পালো যদি আমি ভাগ হেকটো 0 নেপাও তেতিয়া কি কৰিম এই ভাগ হেকটোৱে আকৌ ভাজ্যটো কি কৰিম এটো যেটো ভাজ্য থাকিব এই r টোৱে কাক যেটো কি আছিল এটো কি কৰিম আমি ডিভাইড কৰিম কিমান আছিল 135 135 ক 90 ৰে কেবা যাব এবাৰ যাব হয় নাই 95 4 0 আহিছে জানো আকৌ আমি ৰিমাইন্ডাৰটো কিমান পাইছো 45 টো ৰিমাইন্ডাৰ পাইছো আকৌ আমি ইয়াৰ আগৰ যেটো ইয়াৰ পিছৰ 45 ৰ ভাজ্যটো কি হ'ব 90 টো আকৌ আমি ভাগ হেকটোৱে কি কৰিম হৰণ কৰিম 45 ৰ 90 কেবাৰ যাব দুবাৰ যাব কিমান হৈ যাব 90 এতিয়া আমি কি পালো 0 পালো এতিয়া যেটো আমাৰ হেকৰটো যেটো ভাজ্যয়ে আমি ডিভাইড কৰোতে 0 পাম হেতুৱে আমাৰ কি হ'ব HCF বা গসাগু এটাকে ইয়াৰ গসাগুটো কি হ'ব 45 বুজি পালানে কলন বিধিটো আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট অনুশীলনী 1.12 কৰো আহা এতিয়া অনুশীলনী 1.12 কৰো আহা 1.1 ৰ কুৱেশ্যনটো কি দিছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা গৈছে ইউক্লিডৰ কলন বিধি ইউজ কৰি কি কৰিব দিছে আমাক গসাগু HCF উলাব গৈছে এতিয়া এক নম্বৰ কুৱেশ্যনটো কিমান দিছে 135 আৰু 225 ইতিমধ্যে আমি অলৰেডি কি কৰিলো এটো মেচ কৰিল বাই তথাপিও আমি পুনৰ এবাৰ ৰিভাইজ কৰো আহা প্ৰথমে কিমান আহিব 135 ক কাক ডিভাইড কৰিম 225 135 to পুরো ডাঙৰ হয় 225 এতিয়া কেবাৰ যাব এবাৰ 135 0 কিমান আহিব ইয়াত 90 তাৰপিছত কি হ'ব আমাৰ নেক্সট এটো ডিভিজন আমাৰ এটো কি আছে ডিভিজৰক কি কৰিম ডিভাইড কৰিম হয় না 90 ৰে কেবা যাব এবাৰ যাব 90 45 মানে কিমান হয় 45 ৰ আকৌ কাক হৰণ কৰিম আমি 90 কেবাৰ যাব দুবাৰ 90 এটা 0 পালো আমাৰ এটাকে HCF টো কি হ'ব 45 গসা বুজি পালানে এতিয়া আমি 2 নম্বৰটো কৰো আহা 2 নম্বৰ কোৱেশ্যনটো কি দিছে আমাক 196 আৰু 38220 মানে কি 38220 কি কৰিব লাগে আমি এটোৱে হৰণ কৰিম কি এটো হৰণ কৰিব লাগে হয় নাই গটিকে 196 টো কোনটো ডাঙৰ হয় 38220 196 ইয়াত হৰণ কৰিলে মানে কেবা যাব 195 বাৰ যাব 0 আহিব গটিকে গসাগুটো কিমান হ'ব 195 আহিব ইয়াৰ 2 নম্বৰটো আৰু 3 নম্বৰ কোৱেশ্যনটো কি দিছে 867 আৰু 255 867 আৰু 3 নম্বৰ কোৱেশ্যনটো কি দিছে 867 আৰু 255 ৰ কি উলিয়াব দিছে গসাগু এতিয়া চোৱা 255
867 টো কি হয় ডাঙৰ হয় নাই 255 কৈ গতিকে 255 এ 867 এটা ডিভাইড কৰিলে মানে কেইবাৰ যাব তিনিবাৰ 765 আৰু তেতিয়া ভাগশেষ কিমান থাকিব 102 আৰু এই ভাগশেষটো আমি পুনৰ কাক যেহেতু 0 আহা নাই কাক হৰণ কৰিম এই ডিভিজৰ যেটো প্ৰথম আছিলে ভাজ্য 255 হয় নাই 255 ক 102 এ হৰণ কৰোতে কেবা গল দুবাৰ কিমান হৈ গল 204 এফালে কিমান ভাগশেষ কিমান থাকিলে তেতিয়া 51 এতিয়া কো 51 এ কাক হৰণ কৰিব লাগিব এ ভাজ্যটো 102 51 এ হৰণ কৰোতে কেবা গল দুবাৰ আৰু এতিয়া কি আহিলে আমাৰ 0 আহিলে গতিকে গসাগুটো কিমান হ'ব 51 বুজি পালা নাই তো আমাক সাইনবোৰ কুৱেশ্যনটো কি দিছে 272 আৰু 103 ৰ মাজত কি উলিয়াব দিছে গসাগু উলিয়াব কৈছে এ কোনটো ডাঙৰ হয় 272 103 টো ডাঙৰ হয় হয়নে নহয় 272 এ 103 টো ডিভাইড কৰিছো হয় না ডিভাইড কৰিব সকলে জানা যেহেতু ইয়াৰ নিয়মটো তোমালোক শিকাই দিলো যেহেতু আমি যেটো ভাগশেষ যেতিয়া লাগে 0 নে পাম তেতিয়া লাগে কি হয় ভাগশেষটো কি কৰিম যেটো ডিভিজৰ হয় যেটো ভাজ্য হয় তাক কি কৰি থাকিম হৰণ কৰি থাকিম হয় না ভাগশেষ পাম আৰু যেতিয়া লাগে ভাগশেষটো 0 নে পাম তেতিয়া লাগে কি কৰিম ভাগশেষটো কি কৰিম ডিভিজৰটো হৰণ কৰি থাকিম আৰু যেতিয়া আমি ভাগশেষটো পাম ভাগশেষ 0 পাম আৰু যেটো ডিভিজৰে আমি হৰণ কৰি মেলি ভাগশেষ পাইছো হেতুই আমাৰ কি হৈ যাব গসাগু হ'ব এখানে তোমালোক বুজালৈ তোমালোক মাস্টাৰ কৰি লবা আমি কি কৰিছো জাস্ট হৰণ কৰিছো হয় না ইয়াত বুজাবলগীয়া একো নাই তোমালোকে এটো কৰি লোৱা মোক কুৱেশ্যনটো কি দিছে 405 আৰু 2520 ইহঁতক কি উলিয়াব দিছে গসাগু উলিয়াব দিছে আমি এটো কি কৰিব লাগিব হৰণে হয় তোমালোকে ইয়াতটো বুজাবলগীয়া একো নাই তোমালোকে মাস্টাৰ কৰি লবা আমি কিমান পাইছো ইয়াৰ HCF টো 5 গতিকে গসাগুটো কিমান পালো 5 আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি অন্যটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো